আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল? প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি, সুচেতা কৃপালিনী। সুচেতা কৃপালিনী আছিল প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল? কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ ডি, 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাগদত্ত। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰিখটাৰ স্কেলত কোনটো প্ৰাকৃতিক বিপৰ্যয় জোখা হয়? ৰিখটাৰ স্কেলত কি জোখা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰবল্য জোখা হয়। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সূৰ্য ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? সূৰ্য ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ভিটামিন ডি। ডি ভিটামিন সূৰ্য ৰশ্মিৰ পৰা পোৱা যায়। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 27 এপ্ৰিল। 27 এপ্ৰিল তাৰিখে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইজৰাইলৰ মুদ্ৰাৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, চেকেল। ইজৰাইলৰ মুদ্ৰাৰ নাম হ'ল চেকেল। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ পূব উন্নয়ন নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1995 চনত। 1995 চনত উত্তৰ পূব উন্নয়ন নিগম প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছো আজি 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোৱা হয়। এতিয়া আহিছো আজি 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, গদাধৰ সিংহ। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোন চনত বিধৱা বিবাহ আইন গৃহীত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1856 চনত। 1856 চনত বিধৱা বিবাহ আইন গৃহীত হৈছিল। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মুম্বাই। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মোহিনীয়াট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কেৰালা। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1968 চনত। 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গোৱাৰ ৰাজধানী চহৰ কি? গোৱাৰ ৰাজধানী কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, পানাজী। গোৱাৰ ৰাজধানী হ'ল পানাজী। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নৰকাসুৰ। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, সচিবালয়ক। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 2009 চনত। 2009 চনত যোৰহাট চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কাৰ্বন ডাই অক্সাইড। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত অপশ্যন এ দিছে জৱাহৰলাল নেহেৰু, বি আৰ আম্বেদকাৰ, গোপীনাথ বৰদলৈ, লাল বাহাদুৰ শাস্ত্ৰী। ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে কমেন্টত জনাব। এতিয়া আহিছো আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চাণক্যৰ আন এটা নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কৌটিল্য। এতিয়া আহিছো আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বন্দুক টুফি তলৰ কোনটো খেলৰ সৈতে জড়িত?
ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ চি ফুটবল। যে সন্তোষ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। এতিয়া আহিছো আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে দবা খেলাৰ জন্ম কোন দেশত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ভাৰত। এতিয়া আহিছো আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি পাঞ্জাৱ। যে পাঞ্জাৱৰ পৰম্পৰাগত নৃত্য হ'ল ভাংৰা। এতিয়া আহিছো আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি টাইহোম। যে টাইহোম সকলে মেডাম মেফি উৎসৱ পালন কৰে। এতিয়া আহিছো আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক জনসংখ্যা ৰাজ্য কোনখন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক জনসংখ্যা ৰাজ্য হ'ল উত্তৰ প্ৰদেশ। এতিয়া আহিছো আজিৰ 27 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 4 ফেব্ৰুৱাৰী। যে 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ভাইটি। এতিয়া আহিছো আজিৰ 29 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? যে পবিতৰা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি মৰিগাঁও জিলা। যে পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। এতিয়া আহিছো আজিৰ 30 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে নীলা বাইদেউ কাৰ ছদ্মনাম? যে নীলা বাইদেউ কাৰ ছদ্মনাম? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নিৰ্মল প্ৰভা বৰদলৈ। যে নিৰ্মল প্ৰভা বৰদলৈৰ ছদ্মনাম হ'ল নীলা বাইদেউ। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু এই 30টাৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধকৈ কৰিব পাৰিলে সেইটো কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।